ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক বুজাম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ মেথামেটিক্স এছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়ামৰ সেট কি বস্তু হয় এইটো আমি আজি তোমালোকক বুজাই দিম। সেট হৈছে সেটৰ সংখ্যা। চোৱা যে সেট হৈছে সঠিকভাৱে সংখ্যা দিয়া বস্তুবোৰৰ গোট। অৰ্থাৎ যিকোনো এটা বস্তু আমি যদি এটা গোটৰ মাধ্যমে আমি প্ৰকাশ কৰোঁ তাক সেট বুলি কোৱা হয়। উদাহৰণ হিচাপে মই এইটো এটা a equal to 1 3 5 7 9 এই সংখ্যা কেইটা মন কৰা যে এই সংখ্যা আটাইবোৰ সংখ্যা হৈছে অযুগ্ম সংখ্যাৰ গোট। গতিকে এইটোক আমি এটা কথাতে প্ৰকাশ কৰিব পাৰোঁ যে সেটৰ ভিতৰত যিবিলাক নাম্বাৰ আছে নাম্বাৰবিলাক অযুগ্ম সংখ্যা। তাৰপিছত বি নাম্বাৰটো চোৱা, এ ই আই অ ইউ এই আটাইবোৰ কিহৰ গোট? এটা হৰবৰ্ণ। আৰু কিছু চাওঁ আমি। গতিকে সেট বুজি পালা যে সঠিকভাৱে সংজ্ঞা দিয়া বস্তুবোৰৰ গোট হৈছে সেট। তাৰপিছত সেট লিখাৰ পদ্ধতি কেনেধৰণৰ হয়? সেট আমি দুই ধৰণে লিখিব পাৰি। এটা হৈছে রোস্টার ফর্ম। সেট আমি দুই ধৰণে লিখিব পাৰি। এটা হৈছে রোস্টার ফর্ম, তাত আমি ভাৱেলটো লিখিব পাৰিছোঁ। আৰু এটা হৈছে বুলিয়াৰ ফৰ্ম, মানে দুটা কথাত আমি প্ৰকাশ কৰিব পাৰোঁ। সেট আমি দুই ধৰণে লিখিব পাৰোঁ। এটা হৈছে রোস্টার ফর্ম আৰু এটা হৈছে সেট বুলিয়াৰ ফৰ্ম। যেনেকুৱা ধৰা ইয়াত আমি ভাৱেল কেইটা লিখিছিলোঁ, এইটো এনেকৈ লিখিলে কোৱা হ'ব রোস্টার। আৰু যদি আমি x:x is a vowel in English alphabet, এইটো আমি বুলিয়াৰ ফৰ্মত কোৱা হয়। তাৰপিছত সেটৰ প্ৰকাৰ কেইপ্ৰকাৰ? সেট তিনি প্ৰকাৰৰ। এটা হৈছে ফিনিট সেট। এক্সাম্পল যেনেকুৱা ধৰা যে এটা আমাক সেট দিয়া আছে 1 2 3, অৰ্থাৎ যদি আমি বন্ধনীৰ ভিতৰত কেইটা এলিমেণ্টছ আছে যদি আমি গুণিব পাৰোঁ, এটা সীমিত সংখ্যক এলিমেণ্ট থাকিলে তাক ফিনিট সেট বুলি কোৱা হয়। যেনেকুৱা ধৰা আমি ইয়াত ধুনীয়াকৈ দেখা পাই আছোঁ যে ইয়াত কেইটা এলিমেণ্টছ আছে? 1 2 3টা এলিমেণ্টছ আছে, মানে এটা সীমিত, তাক আমি ফিনিট সেট বুলি কওঁ। দুই নম্বৰত ইনফিনিট সেট। ঠিক একেদৰে এই সংখ্যাটো 1 2 3 4 ... এইটো এটা স্বাভাৱিক সংখ্যাৰ গোট, কিন্তু এই সংখ্যাটোত শেষ নাই। চোৱা যে বন্ধনীৰ ভিতৰত যে 1 2 3 4 তাৰপিছত 5 লিখিব পাৰি, 6 লিখিব পাৰি, 7 লিখিব পাৰোঁ, এইটো ... ইত্যাদি বহুত কিছু আমি লিখিব পাৰোঁ। গতিকে এইটোৰ শেষ নাই, গতিকে এইটো কোৱা হ'ব ইনফিনিট সেট। আৰু এটা হৈছে নাল সেট, অৰ্থাৎ এমটি সেট, ভিতৰত একো নাই। গতিকে এই ধৰণৰ এনেকৈ আমি 3 প্ৰকাৰৰ সেট পালোঁ। তাৰপিছত এইটো তোমালোকৰ হোমৱৰ্ক থাকিল যে রাইট দ্য সেট অফ ন্যাচারাল নাম্বার লেস দেন 6 ইন বোথ রোস্টার এণ্ড সেট বুলিয়াৰ ফৰ্ম। উত্তৰ কমেণ্টত কৰিব নাপাহৰিব।
যদি তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰা মোক কমেণ্ট কৰিবা মই নেক্সটৰ ভিডিঅ'ত তোমালোকক এইটো শিকাই দিম ধন্যবাদ আশা কৰোঁ তোমালোকে ষ্টাডি কৰ্নাৰটো চেনেল কৰি সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিঅ' তোমালোকে অনাগত দিনত পাই থাকিবা ধন্যবাদ